চৰাইবাহীৰ শংকৰদেৱ বিদ্যানিকেতনত শৈক্ষিক আলাপ সম্পন্ন। মৰিগাঁও জিলাৰ চৰাইবাহীৰ শংকৰদেৱ বিদ্যানিকেতনত আজি বিদ্যালয়খনৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক শৈক্ষিক আলাপ অনুষ্ঠিত হয়। আলাপত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই শিক্ষাৰ্থীসকলক মোবাইল ফোনৰ ব্যৱহাৰ সীমিত কৰাৰ লগতে নিজকে ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। তেওঁ শিক্ষাৰ্থীসকলক সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ নিৰবিচ্ছিন্নভাৱে প্ৰচেষ্টা কৰিবলৈ আহ্বান জনায়। আলাপত বিদ্যালয়খনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথ উপস্থিত থাকে। আলাপত প্ৰায় 2 শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। নমস্কাৰ, মই কংকনা শৰ্মাই আজি আমাৰ এই মিটিংখনত মাননীয় পৰেশ বৈশ্য ছাৰে আমাৰ ক্লাছ 11ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ তেওঁলোকৰ জীৱনক লৈ যিখিনি উদ্দেশ্য ব্যাখ্যা কৰিছে সেই বিষয়ে মই ক'ব বিচাৰিছোঁ। মোৰ যি অনুভৱ আজি পৰেশ বৈশ্য ছাৰে যি আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়ি যাব লাগিব, একাদশ শ্ৰেণী বা দ্বাদশ শ্ৰেণী এই 2 বছৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সেই কথাখিনিতো বহুত ধুনীয়াকৈ আমাক বুজাই দিছে। তাৰ পৰা মই বহুত যথেষ্টখিনি উপকৃত হৈছোঁ আৰু মোৰ লগতে যিবিলাক সমনীয়াবিলাক আছে তেওঁলোকো বহুত উপকৃত হৈছে বুলি মই ভাবোঁ। তেওঁ বুজাইছে যে ছ'চিয়েল মিডিয়াই আমাৰ সমাজখনক বা আমাৰ ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ ধ্বংস কৰিছে, ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ ছ'চিয়েল মিডিয়াৰ প্ৰতি আগ্ৰহী হৈ শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ পিছ পৰি গৈছে সেই বিষয়ে তেওঁক বুজাইছে। আৰু এই সময়খিনি ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত বেছি আগবাঢ়ি গৈ বাহিৰা কোনো কামত যেনে মনোযোগ নিদিয়ে, শিক্ষাৰ ক্ষেত্ৰত নিজৰ যি লক্ষ্য সেই লক্ষ্য এটা স্থিৰ কৰি লৈ সপোনটো যেনেকৈ পূৰাবৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে যে উপকৃত হয় তেওঁ সেই বিষয়ে বুজাই দিছে। গতিকে আৰু ছায়েন্স আৰু আৰ্টছ এই 2টা ষ্ট্ৰীম যে বেলেগ বেলেগ নহয়, 2টা ষ্ট্ৰীমতে যে ছাত্ৰ-ছাত্ৰীসকলে পঢ়ি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে সেই বিষয়ে তেওঁ বুজাইছে। আৰু ইয়াৰ জৰিয়তে মই যথেষ্টখিনি মোৰ উপকৃত হৈছে। আৰু হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z।